আমি আমি আজি দাদা এজনৰ ওচৰৰ পৰা আহোঁগৈ মেৰাপানী। তুমি যাব নালাগে, এতিয়া দেৰি হ'ব। আবেলি হ'লেই আমি ঘূৰি অহালৈ সন্ধিয়া হৈ যাব, তুমি টোপনি গুচি যাবা। হে নোযোৱা? নাই, দিগদাৰ হ'ব তোমাক আহোঁতে। কিন্তু তোমাৰ চৰ্দি কাহ হৈ আছে এতিয়া, আকৌ তোমাৰ ধূলি সোমাই পেলাই আকৌ বেছিকৈ হওক, দিগদাৰ হ'ব। তোমাৰ নাকত যদি সোমাই যায়, মুখত যদি ধূলি সোমাই যায়, এতিয়া জ্বৰ চৰ্দি কাহ বেছিকৈ হ'বনে নহয় কোৱাচোন তুমি? হে বেছিকৈ হ'ব নহয়? হে আজি জীৱনত প্ৰথমবাৰলৈ এনেকুৱা এটা পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ বা হাতত লৈছোঁ, যিহেতু মানুহে মানুহৰ বাবে আমি সদায় ইজনে সিজনক সহায় কৰি যাব লাগিব। আৰু মোলৈ ফোনটো অহাৰ বাবে বহুত আৱেগিক হৈ আছোঁ, যিহেতু এনেকুৱা এজন ব্যক্তিয়ে ফোন কৰিছে যিজন ব্যক্তিক আমি না শব্দটো কেতিয়াও ক'ব নোৱাৰোঁ। এজন অন্ধ ব্যক্তিয়ে মোলৈ ফোন কৰিছে যে ৰুবুদা, আপুনি মিষ্টাৰ বিটুদাৰ লগত যেনে তেনে লগ কৰাই দিয়ক আৰু যেনে তেনে কথা পাতি মোক তেখেতৰ মিউজিক বেণ্ডটোৰ লগত মোক অকণমান আগবাঢ়ি যাবলৈ সহায় কৰক বুলি তেখেতে মোক বহুত ৰিকুৱেষ্ট কৰিছে। আৰু সেইবাবে আজি প্ৰণৱে মই যাব ওলাইছোঁ। আশীৰ্বাদ কৰিব যাতে ভৱিষ্যতৰ দিনবোৰত আৰু আমি 10জনক 20জনক যিমান পাৰোঁ এনেধৰণে আমি সহায়, ধন টকা পইচা দি আমি একো সহায় কৰিব নোৱাৰিলেও এনেধৰণৰ কিছুমান সহায় যাতে আমি কৰি যাব পাৰোঁ। আশীৰ্বাদ কৰিব সদায়, যাতে এনেধৰণৰ কামবোৰ আমি কৰি যাব পাৰোঁ, হাতত ল'ব পাৰোঁ। প্ৰতিটো ভিডিঅ'ত বুলি নহয়, জীৱনৰ প্ৰতিটো মুহূৰ্তত আপোনালোকৰ বহুতেই প্ৰয়োজন আমাৰ। আৰু যাতে কিবা ভুল থাকিলেও আপোনালোকে যাতে শুধৰাই দিব পাৰে। আৰু আমাৰ টিকলাটো শেষত যাব নালাগে বুলি মানিলেগৈ। হয় নি? এতিয়া আমি যাব ওলাইছোঁ নয়ন বৰা ঘৰলৈ, যিজন অন্ধ ব্যক্তি, তেখেতৰ ঘৰলৈ আমি যাব ওলাই আছোঁ। এতিয়া যাম, গৈ পাই পেলাই আমি যিখিনি পৰিৱেশ দেখা পাওঁ, তেখেতলোকৰ ঘৰৰ যি পৰিৱেশ অৱস্থা পাতিৰ পৰা ধৰি ইত্যাদি কৰি গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক সকলোলৈ অশেষ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো আমি সামৰণি মাৰি আমি যাবলৈ ওলাইছোঁ মেৰাপানী।